নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব ল দীৰ্ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহটো আৰম্ভণিতে তৃতীয় ভাৱত আছে এইটো ঘৰ মংগল গ্ৰহটোৰ কাৰণে এটা কাৰক ঘৰ হয় আৰু এইটো ঘৰত মংগল গ্ৰহটো বহু দিনলৈকে থাকিব সো বৰ্তমান সময়ত এইটো এটা ভাল স্থিতি মংগল গ্ৰহটো 24 ফেব্ৰুৱাৰী তাৰিখৰ পিছত ইয়াতে মাৰ্গী হ'ব বৰ্তমান বক্ৰী হৈ আছে তো বক্ৰী হৈ থকাৰ কাৰণে আপোনালোকৰ যেহেতু ৰাশিৰ অধিপতি মংগলৰ দৃষ্টি আপোনালোকৰ ৰোগৰ স্থানত আছে আৰু কেতু আপোনালোকৰ ৰোগৰ স্থানত আছে কিছুমান বেমাৰ হ'ব পাৰে য'ত আপোনালোকৰ খুব শ্বাস প্ৰশ্বাসজনিত কিবা প্ৰব্লেম হৈছে কষ্টকৰ জ্বৰ হৈছে চকুৰ কমপ্লেইন হৈছে পাইলছৰ কমপ্লেইন পাইছে এনেকুৱা ধৰণৰ যদি প্ৰব্লেম পাইছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব স্কিনজনিত প্ৰব্লেম আৰু পেটৰ কমপ্লেইন এইখিনি অলপ বেছি ষ্ট্ৰংলি দেখা গৈছে বৰ্তমান সময়ত আপোনালোকৰ হজম শক্তি অলপ দুৰ্বল থাকিব সো অলপ সাৱধানে খোৱা লোৱা কৰিব আপোনালোকৰ খৰচৰ ঘৰত যেহেতু ৰাহু আৰু শুক্ৰ গ্ৰহটো বহি আছে আৰু শুক্ৰ গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ৰোগৰ স্থানতো আছে আপোনালোকৰ কাৰণে এটা মাৰক গ্ৰহ যেহেতু হয় শুক্ৰ গ্ৰহটো সো বৰ্তমান সময়ত আপোনালোকৰ কিডনি ৰিলেটেড কমপ্লেইন আহিব পাৰে পানী বেছিকৈ খাব খোজ কঢ়াটো এটা নিয়ম বনাই লওক বৰ্তমান সময়ত আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰ মালিক উপাৰ্জনৰ ঘৰতে ইয়াতে বলি অৱস্থাত আছে চন্দ্ৰ গ্ৰহ আগে ইয়াতে আছে যদিও ইয়াৰ পৰা আগবাঢ়ি গুচি যাব একদিন দুদিনৰ মূৰে মূৰে সো এনেকুৱা ধৰণে ইয়াতে শনি গ্ৰহটোৰ যেহেতু বহুত দিনলৈকে প্ৰভাৱ আছে সো বৰ্তমান সময়ত আপোনালোকৰ ইয়াতে আপোনালোকৰ উপাৰ্জনত বৃদ্ধিৰ ক্ষেত্ৰত অলপ কষ্ট বেছি কৰক সময় অলপ বেছিকৈ দিয়ক উপাৰ্জনত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব এইটো ক্ষেত্ৰত একেবাৰে প্ৰব্লেম নাই বুলি ক'ব পাৰি সো বৰ্তমান সময়ত আপোনালোক অলপ মেহনত কৰোৱাব আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰাৰ ক্ষেত্ৰত অলপ অধিক কষ্ট কৰোৱাব ধন বা সেভিংছৰ ঘৰত বৃহস্পতিৰ স্থিতি আছে গোটেইটো মাহে আছে সো বৰ্তমান সময়ত আপোনালোকৰ এইটো ক্ষেত্ৰত ভাল দেখা গৈছে এইখিনি সময়ছোৱা ভাল হ'ল ৰবি ইয়াৰ পৰা 12 তাৰিখৰ পিছত ৰবি আহিব ইয়াতে ৰবি যেতিয়া শনিৰ সৈতে যুতি বনাব এইখিনি সময়ছোৱাত আপোনালোকে যিসকলে গভৰ্ণমেণ্ট সেক্টৰত কাম কৰি আছে তেওঁলোক অলপ সাৱধান হৈ চলিব লাগিব বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ ধনস্থানত আছে ধনস্থানৰ পৰা যেহেতু কৰ্মস্থানত আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে ধনত বৃদ্ধিৰ ক্ষেত্ৰত কৰ্মস্থানতো পদোন্নতি কৰাব পাৰিব বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ কম্পিটিটিভ এক্সাম বা কম্পিটিশনৰ ঘৰতো আছে বৰ্তমান সময়ত আপোনালোকে নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰিও আপোনালোকে কম্পিটিশনত সাকসেস পাব পাৰিব যিসকল অৱশ্যে ইয়াতে এটা অলপ সাৱধান হ'বলগীয়া বিষয় হৈছে যিসকলৰ ডায়াবেটিছ আছে বা লিভাৰৰ কমপ্লেইন আছে তেওঁলোকে অলপ বেছি সাৱধান হৈ খাদ্য খানা খাব লাগিব এতিয়া জানো হওক চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব কৰ্মস্থানত ৰবি আছে 12 তাৰিখলৈকে বুধ আছে 11 তাৰিখলৈকে সো তাৰ পিছত বুধ গ্ৰহটো যাব ৰবি গ্ৰহটো যাব সো মুঠতে চাবলৈ গ'লে আৰম্ভণি সময়ছোৱা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ৰবিৰ ফালৰ পৰা যথেষ্ট ভাল ৰবি 12 তাৰিখলৈকে ইয়াতে থাকিব আৰু বৃহস্পতিৰ যেহেতু দৃষ্টি আহি আছে ইয়াতে মংগল গ্ৰহটোৰ যেহেতু দৃষ্টি আহি আছে ৰাশি অধিপতিৰ দৃষ্টি মানে কৰ্মস্থানত আপোনালোকৰ ডমিনেশ্যন থাকিব বৰ্তমান সময়ত কেৱল অভাৰ এগ্ৰেছিভ নহব এইখিনি সময়ত সংগ্ৰাগৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চালে ব্যৱহাৰ ঘৰ মালিক যেহেতু দ্বাদশ ঘৰত বিদেশৰ কাৰকৰ সৈতে বহি আছে সো যিসকলে দূৰৰ পৰা কিবা এটা বস্তু আনি কিনা বেচা কৰি আছে তেওঁলোকৰ কাৰণে কৈছো বৰ্তমান সময়ত বৰ এটা ভাল নহব কাৰণ কিয় কৈছো আপোনালোকৰ অলপ কনফিউজন ক্ৰিয়েট কৰিব খৰচত অলপ অধিক দেখা গৈছে কিন্তু অৱশ্যে এটা কথা যে আপোনালোকে যদি বিদেশৰ পৰা ইম্পৰ্ট এক্সপৰ্ট কৰি আছে তাৰ মানে আপোনালোকৰ লোকেল প্ৰডাক্ট কিবা যদি আপুনি বহুত দূৰত সাপ্লাই কৰি আছে বা দূৰৰ পৰা কিবা এটা বস্তু আনি কিনে আপোনালোকৰ লোকেল এৰিয়াত যদি বিক্ৰী কৰি আছে তেতিয়াহ'লে বৰ্তমান সময়ছোৱা শুক্ৰ গ্ৰহৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব ইনফৰমেশন টেকনলজি বা আপোনালোকে যদি বিদেশৰ ফালৰ পৰা যদি ইনকাম কৰি আছে সাপোজ ইউটিউবাৰ হিচাপে কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল যিবিলাক অনাতাঁৰ মাধ্যম ৰিলেটেড কিবা যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে এতিয়া জানো হওক ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক হৈছে বৃহস্পতি আৰু এইটো ধৰ্মস্থানো হয় ইয়াতে
বৃহস্পতি গৈ ঘৰুৱা স্থানত আছে। চ' ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ মাংগলিক কাৰ্য হ'ব পাৰে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ পূজা পাৰ্বণ হ'ব পাৰে ঘৰত, আপোনালোকে তাৰ কাৰণে ৰেডি থাকিব। দেউতাৰ ফালৰ পৰা অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ, এজন যেনেকুৱাকৈ কঠোৰ সাহসৰ নিচিনা বিহেভিয়াৰ দেখা পাব। বৰ্তমান সময়ছোৱাত অলপ ধৈৰ্য ধৰি আপোনালোকে চলিব পাৰিব লাগিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে কৈছোঁ যে আপোনালোকৰ বৰ এটা ভাল নহয়। বৰ্তমান সময়ছোৱাত মুখ্য ত্ৰিকোণত ভাল প্লেনেটৰ প্লেচমেণ্টে নাই, যিবিলাক তাৰমানে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত সহায়ক হয়। মুখ্য ত্ৰিকোণ মানে এইটো ত্ৰিকোণৰ কথা কৈছোঁ। এইকেইটা ঘৰ, এইটো এটা ঘৰ, এইটো এটা ঘৰ আৰু এইটো এটা ঘৰ। এই তিনিটা ঘৰত কোনো ধৰণৰ ধৰি লওক শুভ গ্ৰহ বা ধৰ্ম কৰ্মৰ কাৰক গ্ৰহৰ যিহেতু স্থিতি নাই, চ' ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বহুত এইখিনি সময়ছোৱাত ইনভল্ভ নোহোৱাটোৱে ভাল। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ কাৰক ৰবি ইয়াতে যাই কিনে 12 তাৰিখলৈকে আছে। 12 তাৰিখৰ পিছত ৰবি যেতিয়া ইচ্ছা পূৰ্তিৰ ঘৰত আহিব, ৰবিৰ দৃষ্টি আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰতো আহিব। ইগ' ক্লাছ কৰাব পাৰে, কাৰণ শনি গ্ৰহটোৰ দৃষ্টিও আছে। এইখিনি সময়ছোৱাত নিগেটিভ কিছুমান ফিলিং আহিব, যাৰ কাৰণে আপোনালোকে ভাবিয়ে আপোনালোকৰ কাজিয়া পেচালত বৃদ্ধি হ'ব পাৰে। বুধ গ্ৰহটোৰ স্থিতি 11 তাৰিখৰ পিছত ইয়াতে যাব। বুধৰ দৃষ্টিও তেতিয়া আপোনালোকৰ প্ৰেম প্ৰসংগৰ ঘৰত আহিব। আপোনালোকৰ এইটো ৰাশিৰ কাৰণে বা এইটো লগ্নৰ কাৰণে বুধ গ্ৰহটো বৰ এটা কাৰক গ্ৰহ নহয়, আপোনালোকৰ ৰাশিৰ কাৰণে এটা শত্ৰু গ্ৰহ হয়। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ মিক্সড ৰিজাল্ট বুলি ক'ব পাৰি। নিগেটিভিটি ত্যাগ কৰিব লাগিব। কনফিউজন ক্ৰিয়েট হ'লে আপোনালোকে ভালদৰে ধৈৰ্য ধৰি বুজি আলোচনা কৰিব লাগিব। আপোনালোকৰ যদি এইখিনি সময়ছোৱাত ইগ' ক্লাছ হয়, এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কৈছোঁ, সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। সাধাৰণ শিক্ষাৰ ঘৰত আপোনালোকৰ অৱশ্যে ইয়াতে ৰৈ গৈছে মোৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত। বৈবাহিক জীৱনৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো যিহেতু দ্বাদশস্থ হৈ আছে, এইখিনি সময়ছোৱাত আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ কাৰণে অলপ খৰচ বেছি দেখা গৈছে। আপোনালোকৰ দূৰ ভ্ৰমণ হ'ব পাৰে, নিজৰ ফেমিলিৰ সৈতে দূৰ ভ্ৰমণ হ'ব পাৰে। চ' এইখিনি আছিলে আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত। বাকী বেয়া নহয়, কিন্তু অলপ সাৱধানো হ'ব লাগিব, কাৰণ কিয় কৈছোঁ ইয়াত শুভ গ্ৰহৰ দৃষ্টি অহা নাই। ত' আপোনালোকৰ বৰ্তমান যদি চাওঁ শিক্ষাৰ ক্ষেত্ৰত, সাধাৰণ শিক্ষাৰ ঘৰত ৰবিৰ দৃষ্টি 12 তাৰিখলৈকে আছে, বুধৰ দৃষ্টি 11 তাৰিখলৈকে আছে। এইটো ঘৰত ৰাহুৰ দৃষ্টিও আছে। আপোনালোকৰ ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে বৰ্তমান সময়ছোৱাত যদি কিবা ক্ৰিয়েটিভ কাম কৰি আছে, তেতিয়াহ'লে বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি আছে। চ' সেইটো অনুসৰি আপোনালোকে চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন সম্বন্ধীয় ক্ষেত্ৰত যদি জড়িত হৈ আছে, বা আপোনালোকে যদি অইল ৰিলেটেড ক্ষেত্ৰত পঢ়ি আছে, বা আপোনালোকে কেমিকেল ইঞ্জিনিয়াৰিং বা পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং এইবিলাক যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে যথেষ্ট ভাল। এইখিনি সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিষ্ট্ৰেকশ্যন আহিব পাৰে, মনোযোগটো বহুতে অলপ প্ৰব্লেম হ'ব পাৰে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কৈ আছোঁ, মনোযোগ বহুতে অলপ প্ৰব্লেম পাব পাৰে। চ' আপোনালোকে অলপ ধৈৰ্য ধৰি পঢ়িব লাগিব। আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰতো আপোনালোকৰ ৰবিৰ দৃষ্টি আছে। এইটো ঘৰত বুধৰো দৃষ্টি আছে আপোনালোকৰ 11 তাৰিখলৈকে। চ' আপোনালোকৰ মুঠতে চাবলৈ গ'লে সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই দুয়োটা ক্ষেত্ৰতে আপোনালোকে ভাল ৰিজাল্টে পাব পাৰিব। অলপ সময় বেছিকৈ দিব লাগিব। শনি গ্ৰহটোৰ দৃষ্টি থাকিলে সময় বেছিকৈ দিবলগীয়া হয়। চ' আপোনালোকে নিশ্চিন্ত থাকক, ভাল ফলে পাব। অলপ বেছি সময় দি পঢ়ক, তেতিয়া আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।